Hello everyone, কি খবৰ? আশা কৰো সকলো ভালে কুশলে আছে। মোৰো ভাল বেয়াৰ মাজতে আৰু অকনমান জ্বৰ সৰ্দি হৈ আছে। হ'বই আৰু বতৰটো যেহেতুকে চেঞ্জ হৈছে সেইকাৰণে। আৰু তাৰ লগতে আজি একদম মনটো ভাল লাগি আছে। এতিয়া বাজিলে 9টা আৰু এতিয়া মই ভাত বনাই আছিলো, ভাবিলো পটককে বোলো ভিডিওটো আৰম্ভ কৰি থৈ লওঁ, নহলে ভিডিওটো কৰা এলাহতে থাকিয়ে যায়। ভিডিওটো আৰম্ভ কৰিলে মানে মনত থাকে আৰু যে ভিডিওটা আৰম্ভ কৰিছিলো ন, তাৰ পিছৰখিনি ৰেকৰ্ড কৰিব লাগে বুলি, নহলে মানে পাহৰি থকা হয়। আৰু আজি মানে কি হৈছে, থাম্বনেইল আৰু টাইটেল চাই আপোনালোকে নিশ্চয় গম পাইছে যে কি হ'বলৈ গৈ আছে ভিডিওটো আজি। যেহেতু এতিয়া মা আৰু ভাইটি আহি আছে গৌৰীসাগৰৰ পৰা, মানে তাহাঁতি 8টামান বজাত আহিছেহে, যেহেতু ভাইটি অফিচ কৰি মেলি আহিছে, সেইকাৰণে আচলতে আহি পোৱা দেৰি হ'ব। আৰু সেইকাৰণে এতিয়া আমি পুৰা ভাত পানী বনোৱাত লাগি আছো। তাৰপিছতে তাহাঁতি যিহেতুকে আহিছে সেইকাৰণে ভাবিলো এটা ব্লগ আজি বনাই দিওঁ বুলি, যিহেতু মাহঁত আহি আছে, ইমান দিনৰ মূৰত মাহঁতক লগ পাম আজি। বিহু বুলিয়ে আহিছে আচলতে, যিহেতু মই যাব নোৱাৰো বিহুত, সেইকাৰণে মাহঁতে আহিছে। দেউতা নাই অহা, তেওঁ ঘৰত আছে অকলে। তাৰপিছতে এতিয়া আজি দিনটোতো গ'লে, এতিয়া ৰাতি 9টা বাজিলে, 9টা বজাত ভিডিওটো আৰম্ভ কৰিছোঁ। চ' আজি কি দেখাব পাৰোঁ দেখাম, আৰু কাইলৈৰ পৰা ভিডিওটো ভালকৈ কণ্টিনিউ কৰিম। এতিয়া মাহঁত আহি লওক, আহি পোৱাৰ পিছত আকৌ আপোনালোকক লগ পাইছোঁ। আৰু এতিয়া কি বনাইছোঁ কি এইটো চাইছা। আৰু এইফালে আলপুলক দেখিলে নহয়, দদায়েকৰ ৰুমত কি কৰি থাকে, দুইটাই জিটিখন কৰি থাকে, মানে কি ক'ম আৰু। তাৰপিছত এইফালে এয়া মাংস বনাই আছোঁ, কুকুৰা মাংস অকণমান বনাইছোঁ, আৰু লগতে দাংবডি ভাজি বনাইছোঁ, ভাত বনাই হৈ গ'ল, আৰু লগতে গাহৰি অলপো বনাইছোঁ। মাহঁতে যিহেতু গাহৰি নাখায় সেইকাৰণে কুকুৰা খাব। তাৰপিছত ইয়াত দালি, মানে ভেন্দি দি দিছোঁ, বইল দালি বনাইছোঁ। সেয়াই আছিলে। আৰু মাহঁত আহি পাওঁতে 10টামান বাজিয়ে গ'লগৈ, সেইকাৰণে আচলতে আমি আগতে ভাতটো খাই দিলোঁ, তাৰপিছত মাহঁতক দিলোঁ। আৰু এইফালে আলফুল একদম ফূৰ্তিত তত নাই, মানে তাই একদম আনএক্সপেক্টেড আৰু যে আইতামা আহিব বুলি ভবাও নাই, তাতে ইমান ৰাতি হ'ল। আৰু পটককৈ দেখি মানে তাই কি নকওঁ অৱস্থা হৈ গৈছে, মানে বহুত বেছি ভাল পাইছে তাই, আৰু এৰি দিবই বিচৰা নাই। আৰু এনেকৈ থাকোঁতে তাতে তলতে আমাৰ 12টামান বাজিলে, আৰু শুওঁতে আমাৰ 2টা-2:30মান বাজিলে। তাই মানে এই শুবলৈ নিদিয়ে, মানে কাকো একদম চকু মেলাই থৈছে, মানে তাইও নিজেও নুশুৱে আৰু তাহাঁতকো শুবলৈ দিয়া নাই। আৰু কি যে হ'ল, মানে ভিডিঅ' ভালকৈ কৰিবলৈ নাপালোৱে। পিছদিনাখনতো একো ভিডিঅ' কৰা নহ'লেই, যিহেতু মাহঁতৰ লগতে ব্যস্ত হৈ থাকিবলগীয়া হ'ল। আৰু মাহঁতে ক'লে যে বজাৰ কৰি আহোঁগৈ বুলি, যিহেতু মাহঁত পিছদিনাখন মানে গুচিয়ে গ'লগৈ, আৰু ৰাতি আহি পাইছে 10টা বজাত। পিছদিনাখন দিনটো থাকিলে, আৰু পটককেনে বজাৰ কৰিবলৈ যোৱাৰ কোনো প্লেন নাছিলে, পটককেনে যাবলগীয়া হ'ল। আৰু ঘৰৰ পৰা মানে দৈ টেকেলি অলপমান সৰহকৈ লৈ আনিছিলোঁ, যিহেতু ইয়াত দৈ পাবলৈ বহুত দিগদাৰ হয়, দৈ নাপায়ে মানে ম'হৰ দৈ, সেইকাৰণে মই সৰহকৈ লৈ আনিছিলোঁ। আৰু সকলোকে কোনোবাই লাগে বুলি কৈছিলে, সেইকাৰণে আচলতে সৰহকৈ আনি এনেদৰে দিলোঁহি। তাৰপিছত পিছদিনাখন একো ভিডিঅ' কৰা নহ'লে। মায়ে ক'লে যে বজাৰ কৰি আহোঁগৈ বুলি, যিহেতু মানে মাহঁতেও বজাৰ কৰিবলৈ থাকি গ'ল, যিহেতু ইয়ালৈ গুচি আহিলে, সেইকাৰণে ইয়াতে বজাৰটো কৰি লৈ যাওঁ বুলি ক'লে। বৰ্তাহঁতৰ ঘৰতো যিহেতু যাব লাগিব, সেৱা কৰিব লাগিব, সেইটো কাৰণে পিছদিনাখন একদম আনপ্লেন, মানে মাহঁত যাবলৈ ওলাইছিলে। তাৰপিছত পটককৈ ভাবিলোঁ দুলীয়াজান যাওঁ, বজাৰটো কৰি আহোঁ। কিন্তু সেইদিনাখন দেওবাৰ আছিলে, আৰু গোটেই দোকানবিলাক বন্ধ আছিলে। মাজতে 2খনমান দোকান খোলা আছিলে, তালৈকে গ'লোঁ। আৰু ভাইটিয়ে কৈ আছিলে তাইৰ কাৰণে কিবা কিনোংগে বুলি। তাৰপিছত এইফালে মায়ে মোক ক'লে চেণ্ডেল কিনিবৰ কাৰণে, সেইকাৰণে মই চেণ্ডেল এযোৰ কিনি ল'লোঁ মোৰ নিজৰ কাৰণে, আৰু তাইৰ কাৰণে কি কিনিলোঁ, আৰু ঘৰৰ কাৰণে কি বস্তু বজাৰ কৰিলোঁ, সেইবিলাক সকলোবিলাক আপোনালোকক একেবাৰে শেষত দেখাম বাৰু। এতিয়া কি বজাৰ কৰিছোঁ তাকে আপোনালোকক দেখাই লৈছোঁ, চাই লওক ভিডিঅ'টো। কোনটো ভাল লাগিছে? এইটো ভাল লাগিছে? আমি যাওঁ। তাৰপিছতে এয়া আলফুলক দেখিলে নহয়, ৰাস্তাত নি গৈ তাইক কাপোৰ পিন্ধাবলগীয়া হৈছে, মানে ৰখি নাথাকে এডোখৰ জেগাত। আৰু কি বস্তু কিনিলোঁ আপোনালোকক শেষত দেখাম বাৰু। তাৰপিছতে এম বজাৰখন খোলা আছিলে দুলীয়াজানত, তালৈ আহিলোঁ। তাৰপিছত আকৌ ট্ৰেণ্ডজলৈ গ'লোঁ। এম বজাৰটো মানে পে'মেণ্ট কৰিব নোৱাৰি, মানে ইমানেই বেছি দীঘল লাইন আছিলে, সেইকাৰণে বোলো নাই ইয়াত নহ'ব। তাত বস্তু কিনিলোঁ যদিও মানে পে'মেণ্ট কৰিব নোৱাৰাৰ কাৰণে আকৌ ট্ৰেণ্ডজলৈ গ'লোঁ। ট্ৰেণ্ডজত গৈ ভাইটিয়ে আমাৰ কাৰণে কিবাকিবি বস্তু কিনিলে, সেইখিনি আপোনালোকক দেখাম বাৰু, একেবাৰে শেষত দেখাম। তাৰপিছত এয়া বস্তু বাহানি কিনি মেলি লৈ আমাৰ আহোঁতে মানে বহুত দেৰিয়ে হৈ গ'লগৈ, 7:30-7:30মান বাজি গ'লগৈ। তাৰপিছত মাহঁত যিহেতুকে শিৱসাগৰলৈ যাবগৈ লাগিব, যিহেতু নেক্সট দিনাখন হৈছে গৰু বিহু, সেইকাৰণে আচলতে খুব জল্দি মানে বজাৰটো কৰি ল'লোঁ। কি চাইছ? হা? নাজানো, চাই দে আকৌ। মই নাচাওঁ নহয়, মই কেলে চাওঁ? তহঁতিহে গিফ্ট দিছ।
মই এনেকুৱা চাওক ভাল লাগিছে কি ক'বা তোমাৰ আজি শ্বপিং এক্সপিৰিয়েঞ্চ গ'ল মোক পইচা বহুত কেইটা গ'ল আজি আৰু কেনেকুৱা লাগিছে মানে হেৰি কৰি পিনে শ্বপিং কৰি দি বেলেগক ভাল লাগিছে নাই গৌৰৱবোধ কৰিছানে তুমি নিজকে ফিলিং প্ৰাউড এতিয়া তোমাৰ আৰু এইফালে আমাৰ বজাৰ কৰা কমপ্লিট হৈ গ'ল আৰু এতিয়া আহি আমি ঘৰ পালোহি ঘৰত আহি মাহঁতে চাহ একাপ খালে আৰু লগালগ যাবৰ কাৰণে ওলালে যিহেতু 8টামান বাজিব হৈ গ'লগে আৰু এইফালে যাবৰ সময়ত আলফুলৰ মনটো খুব বেছি দুখ লাগিছে তাইও জানে যে আইতামা যাবগৈ বুলি সেইকাৰণে মানে দিনটো আইতামাক এৰি দিয়া নাই তাই মানে সেইটো কথা বুজি পাইছে আৰু তাই সেইটো সময়ত মানে মাইণ্ডটো ডাইভাৰ্ট নিজৰ মাইণ্ডটো তাই নিজে ডাইভাৰ্ট কৰি থ'বৰ কাৰণে মানে মোবাইলটোকে সেইটো সময়ত চাই দিছে যিহেতু তাই বহুত বেছি দুখ লাগিছে আৰু এইফালে মাহত যোৱাৰ পাছতে যিহেতু মই চাউল তিয়াই থৈছিলোঁ বৰা চাউল অকণমান আজি ভাবিলোঁ প্ৰথমবাৰৰ কাৰণে মানে চাউল তিয়াই খুন্দি মেলি মিক্সিত আৰু তাৰপিছতে এয়া পিঠা অকলে অকলে বনাবলৈ ল'লোঁ হাজবেণ্ডে বাৰু পিঠাখিনি খুন্দি দিলে তাৰপিছতে মিক্সিত খুন্দা পিঠা দেই এনেকুৱা হৈছে আৰু যিহেতু প্ৰথমবাৰ কাৰণে বনাইছোঁ মোৰ মতেতো ভালেই হৈছে আৰু খাবলৈও বহুত বেছি ভাল হৈছে দেখিবলৈ বাৰু বেয়া হৈছে কিন্তু খাবলৈ ভাল হৈছিলে তাৰপিছতে এয়া আমি একেবাৰে ৰাতি 12:30মান বজালৈকে পিঠা বনাইছোঁ এইফালে মই তেল পিঠা বনাই আছোঁ মানে মালপোৱা বনাইছোঁ আৰু এইফালে তিল পিঠা মানে কি নাৰিকল দিছোঁ ভিতৰত এনেদৰে নাৰিকলখিনি অকণমান ভাজি লৈছোঁ চেনিৰ লগত আৰু খাবলৈ পিছে বহুত বেছি ভাল লাগিলে প্ৰথমবাৰ বনোৱাৰ কাৰণে আৰু এইফালে নাৰিকলৰ লাড়ু বিট ৰস দি পেলাই বিটৰ ৰস দি বনাইছোঁ অকণমান কালাৰফুল কৰি কেইটামান আৰু লগতে এইকেইটা এক্সট্ৰাকৈ নাৰিকলৰ লাড়ু এয়াই আছিলে আমাৰ মানে বিহুৰ পিঠা পনা বেছিকৈ একো বনাব নোৱাৰিলোঁ যিহেতুকে সেইদিনাখন ৰাতিলৈ বহুত বেছি জ্বৰ উঠিলে আলফুলৰ ৰাতি যিহেতু মই 12:30লৈকে পিঠা বনাইছোঁ তাৰপিছতে আলফুলৰ মানে বহুত জ্বৰ উঠিলে তাই তেতিয়ালৈকে হোৱা নাছিলে উঠি আছিলে আৰু এইখিনি আছিলে আজি আমাৰ বিহুৰ পিঠা আৰু এয়া গৰু বিহুৰ দিনাখন ওলাই মেলি আহিলোঁ মেখেলা চাদৰ পিন্ধি আলফুলকো ভাবিলোঁ মেখেলা চাদৰযোৰ পিন্ধাই দিওঁ যিহেতু তাই আগদিনাখন বহুত বেছি জ্বৰ মানে ৰাতিটো আমি অকণমানো হোৱা নাই কিন্তু তাৰপিছতো সেয়া নোৱাৰিলোঁ মেখেলা চাদৰ পিন্ধি তেনেকৈয়ে তাইক কোচত লৈ থাকিবলগীয়া হ'ল তাই মোক কোচৰ পৰা একেবাৰে নামিবলৈ বিচৰা নাছিলে তাই যিহেতু গাটো বহুত বেছি বেয়া লাগি আছিলে আৰু এয়া বিহুৰ দিনাখন ঘৰলৈও মনত পৰি আছিলে আৰু তাইৰো গাটো বেয়া সেইকাৰণে আচলতে মোৰ চকু পানী ওলাই আছে কি ক'ম আৰু উপায় নাই এইফালে এয়া আবেলি সময়ত তাই অকণমান ভাল পাইছে জলপান খাবলৈ লৈছে আৰু এয়া গোটেই মুখে চুখে সানি মেলি অৱস্থা নাই এয়া চাফা কৰি থকা হৈছে এইফালে এয়া ফেচিয়েল কৰি আছে জলপানৰ ফেচিয়েল এইখিনি জলপানৰ ফেচিয়েল পানীটা ডুবিয়াই দিম জলপানৰ ফেচিয়েলটো দেখিছা নাই চাওঁ মুখখন দেখা ৰ'বা কৰি ল'বলৈ দিয়া তাইক কৰি ল'বলৈ দিয়া যি কয় কৰিখিনি শেষ কৰি লওক কি কয় কৰি ল'বলৈ দিয়া শান্তিকে চকুটো যেতিয়া পুৰিব না তেতিয়া নিজে গম পাব তাই চকুত সোমাই গৈছেতো পিঠাগুড়িখিনি এতিয়া গম পাই যাব তাৰপিছত এতিয়া এইবোৰে কৈ থাকে তাই বিহুৰ দিনাখন টেনশ্যনত মৰি আছোঁ তাই গা ভাল নাই জ্বৰ বুলি আৰু এইফালে জ্বৰ হোৱা মানুহগৰাকী খালেও সেইখিনি ঐ খাই দিলে আৰু আমাৰ এবাৰ বিহুটো তেনেকৈয়ে গ'ল বহুত বেছি বেয়া গ'ল বুলি ক'ব লাগিব যিহেতু আলফুলৰ একদমেই গা ভাল নাই এয়া একদম বিহুৰ দিনাখন উৰুকাৰ পিছদিনাখন বিহুৰ দিনাখন তাই গোটেই দিনটো শুই থাকিলে একবাৰো তাই নুঠিলেই মানে এনেকুৱা হোৱাই নাছিলে মানে লাইফত তাই জন্ম হোৱাৰ পৰা এনেকুৱা হোৱা নাই তাই গোটেই দিনটো শুই আছে মানে একদম উঠিব পৰা নাই ছোৱালীজনী একেবাৰে লেবেজান আৰু এয়া হ'ল বিহুৰ পিছদিনাখন আলহী আহিছিলে তাই অকণমান গাটো ভাল পাইছে সেইদিনাখন আৰু আলহী আহিছে কাৰণে মই এয়া চাহ দিবৰ কাৰণে লৈছোঁ আৰু এইফালে জেঠাইহঁতৰ মানে ল'ৰাটো আহিছিলে ল'ৰাটোৰ মানে দাদা বৌহঁত আহিছিলে তাৰপিছতে এইফালে যিহেতুকে সেৱা কৰিবলৈ নহ'লে মাহঁতক সেইকাৰণে বোলো মাহঁতক সেৱাটো কৰি লওঁ বুলি লৈছোঁ আৰু হাতত অকণমান জেতুকাও লগালোঁ আৰু এয়াৰ ফ্ৰায়াৰ এটা আনিলোঁ সেইটোতে বোলো আজি যে কোনে কোনে কি গিফ্ট দিলে আপোনালোকৰ ঘৰত গৈ দেখামগৈ বুলি কৈছিলোঁ আৰু দেখাবলৈ সেইদিনাখন নহ'লে সেইকাৰণে বোলো আজি আপোনালোকক দেখাই দিওঁ কি বস্তু কোনে কোনে দিলে এইটো মই দিছোঁ মোৰ ফালৰ পৰা হাজবেণ্ডক
আৰু এইটো হাজবেণ্ডে মোক দিছে এইটো উল্টা হৈ আছে চিধা কৰি দিয়াচোন আৰু এইটো এদিনাখন ভাইটিয়ে দিছে পটাপট দেখাই দিছোঁ আপোনালোকক এইটো হাজবেণ্ডে দিছে এইটো ভাইটিয়ে দিছে তাৰপাছতে এইটো এই ভাগৰ ফ্ৰক এইটো মিলাই দিয়াচোন এইটো ভাইটিয়ে দিছে মামাকে দিছে আলফুলক আৰু এইটো ভিনিয়েকক দিছে ভাইটিয়ে এইকেইটা আছিলে গিফ্ট আৰু কিবা কিবি বস্তু মায়ে দিলে বাৰু চুলিত মৰা ৰাবাৰ টাইপৰ কিবা কিবি ক্লিপ মোৰ ভাগৰ কিবা কিবি লিপষ্টিকৰ আৰু এটা বস্তু আছিলে ন মোৰ চেণ্ডেলযোৰ আৰু এইযোৰ চেণ্ডেল মায়ে দিছিলে মোক মই বোলো বহুত দিন ওখ এই জন্ম হোৱাৰ পৰা মানে ওখ বস্তু একো পিন্ধাই নাই সেইকাৰণে বোলো আজি অকণমান বেছি হিল নহয় অকণমান হিল এইযোৰ মায়ে দিছিলে এইকেইটাই আছিলে আৰু এইটো ককাকে দিছিলে আলফুলক বিহুত এইটো আপোনালোকক আগতে দেখাইছিলোঁ আকৌ এবাৰ দেখাই দিছোঁ এইটো ড্ৰেছ আৰু এটা ড্ৰেছ দিছিলে এইটো আলফুলৰ এয়া পিন্ধি আছে তাই আৰু এতিয়া মানে আমি ঘৰলৈ যাবলৈ লৈছোঁ ট্ৰেইনত যাম মানে ঘৰলৈ সেইকাৰণে মানে বস্তুখিনি পেকিং কৰিবলৈ লৈছোঁ চ' ভাবিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ বুলি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম ঘৰলৈ যোৱা ভিডিঅ'টোতো নেক্সট আহি আছে কিন্তু তাৰ আগতে আজিৰ ভিডিঅ'টো যিহেতু বহুত বেছি দীঘল হৈ যাব নহ'লে সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব এইফালে আমাৰ বেবী চেণ্ডেল পিন্ধিব লাগি গ'ল সেইকাৰণে মই এইবিলাক চেণ্ডেল কিনা নাই চব চেণ্ডেল তাইকে পিন্ধিব লাগে আজিকালি সেয়া চব ক'ত যোৱা শুন পৰিব দে চাবি দেই এজনী ধাম কৰিব দিয়া ওখ জেগা পিন্ধি ক'ত যোৱা মামু আই অ' পৰিলে এজনী চা